আজি ক্লাস 8 লাইট চ্যাপ্টাৰটো মই এক্সপ্লেইন কৰিম সো লাইটৰ বিষয়ে তোমালোকে জানাই লাইটটো কি হয় উইথ দি হেল্প অফ লাইট আমি ওচৰ পাজৰ বস্তুবোৰ দেখো বা বেলেগ বেলেগ বস্তু আমাৰ ওচৰ পাজৰ বস্তুবোৰ আমি আইডেন্টিফাই কৰিব পাৰো উইথ দি হেল্প অফ লাইট এতিয়া লাইট প্ৰডিউস হয় বেলেগ বেলেগ ৰিজনৰ কাৰণে প্ৰডিউস হয় হেবিলাক ইমান ডিটেইলছত তোমালোকে যাব নালাগে এতিয়া আমি laws of reflection or বিষয়ে পঢ়ো লাইটৰ বিষয়ে যেতিয়া আমি এই লেসনটো পঢ়িছো মেইন আমাৰ টপিক হ'ব এতিয়া laws of reflection এই চ্যাপ্টাৰটো মই টোটালি এটা ভিডিওতে কমপ্লিট নকৰো মই পাৰ্ট বাই পাৰ্ট কমপ্লিট কৰাম সো আজি কেইটামান টপিক লৈ লৈছো মই 4টা টপিক লৈ লৈছো সেই 4টা টপিকৰ ওপৰত মই এক্সপ্লেইন কৰিম কিবা যদি ডাউট থাকে তোমালোকে সুধিব পাৰা এতিয়া laws of reflection or বিষয়ে পঢ়িম এতিয়া laws of reflection নো হয় কি এতিয়া লাইট এটা গৈ পিনি কিবা এটা বস্তুত খুন্দা মাৰিছে গৈ হেতুকে আমি ৰিফ্লেকশন বুলি কম খুন্দা খাই হি এটা ডাইৰেকশনত হি উলাই গৈছে ওয়াল এখনতে খুন্দা খাইছে বা বহি এখন বা টেবুল এখনতে খুন্দা খাইছে হি জিমানটো এংগলত খুন্দা খাইছে কোনোবা এটা এংগলত গৈ পিনি হি খুন্দা খাইছে হি এটা পাৰ্টিকুলাৰ এংগলত গৈ পিনি হি উলাই আহিব এই প্ৰসেছটোকে আমি ৰিফ্লেকশন বুলি কম এতিয়া ৰিফ্লেকশন হোৱাৰ কিছুমান লজ আছে এতিয়া ফাৰ্স্টটো হৈছে ইনসিডেন্ট ৰে ৰিফ্লেক্টেড ৰে এন্ড দি নরমাল অল লাই ইন দি সেম প্লেন এখন যদি আমি প্লেন এখন যদি ল ইয়াত এডাল ইনসিডেন্ট ৰে সাপোজ সোর্স টু পা আহিছে ইনসিডেন্ট ৰে হি খুন্দা খাই পিনি এডাল ৰে উলাই গৈছে হে ৰেডালে খুন্দা খাই উলাই গৈছে এডালক আমি ৰিফ্লেক্টেড ৰে বুলি কম হে ইনসিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰে আৰু এ নরমাল ডাল যোনডাল আমি ইমাজিনাৰি লাইন এডাল আকি ল হে নরমাল ডাল আৰু এ পয়েন্ট অফ ইনসিডেন্স যত খুন্দা খাইছে হিয়তি সব একেডাল প্লেনতে থাকে হল হেতুৱে আমাৰ ফাৰ্স্ট লটো হয় নেক্সট লটো নেক্সট টু হ'ব angle of incidence is equal to angle of reflection এডাল নরমাল যদি আকি ল কিবা এটা এংগলত যদি আহি পিনি সাপোজ যেনিবা 30 এংগলত 30 ডিগ্ৰী ফর্ম কৰিছে এই নরমাল ডালৰ লগত ইনসিডেন্ট ৰে ডাল আহিছে নরমাল ডালৰ লগত 30 ডিগ্ৰী এংগল ফর্ম কৰি পিনি যদি ইয়াত হি খুন্দা খাইছে হি তেতিয়া কি হ'ব হি হে নরমাল ডালৰ লগত একে এংগল ফর্ম কৰি পিনি হি উলাই যায় ৰিফ্লেক্ট হৈ যায় আৰু হেতুৱে আমাৰ সেকেন্ড ল দ্যাট মিন্স incident angle of incidence is always equal to the angle of reflection এটুৱে আসলে laws of reflection or বিষয় তোমালোকে এই ল কিটা বহুত ইম্পৰ্টেন্ট ক্লাস 10 তো আকৌ পাবা সো এই ল কিটা মনত থৈ দিবা আৰু মুখস্থ কৰি থৈ দিবা নেক্সট আমি নেক্সট টপিক টুলে যাম The next topic to hold regular and diffuse reflection. Edia মই topic wise গৈছো line by line যোৱা নাই so কিবা যদি ভিতৰত যদি বুজি নোপোৱা বা আৰু যদি মই বুজাবলৈ থাকি যোৱা যদি থাকে তোমালোকে মোক ক'ব পাৰিবা so regular আৰু diffuse reflection মানে নো কি এতিয়া regular reflection মানে suppose লাইট এটা আহি পিনি যদি প্লেন বা স্মুথ সারফেস এখনত যদি পৰেহি সাপোজ মিৰৰ এখনত পৰিছেহি বা একদম স্মুথ সারফেস এখনত পৰিছেহি তেতিয়া তাত যোনটো ৰিফ্লেকশন হ'ব লাইটটো পৰি পিনি যোনটো ৰিফ্লেকশন হয় হে ৰিফ্লেকশনটোক আমি ৰেগুলাৰ ৰিফ্লেকশন বুলি কম তাত কি হয় আমাৰ লজ অফ ৰিফ্লেকশনটো লজ অফ ৰিফ্লেকশনৰ লজ কিটা কি হয় তাত মনা হয় বা তাত এই ৰিফ্লেকশন কৰোতে মানে ইনসিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰে এটা এংগলত যদি হুমাইছে হি পাৰ্টিকুলাৰ এটা এংগলতে হি উলাই যাব হেতুকে আমি ৰেগুলাৰ যেতিয়া হে প্ৰসেসটো বা হৈছে তেতিয়া আমি ৰেগুলাৰ ৰিফ্লেকশন বুলি কম বাট ইন কেস অফ ডিফিউজ ৰিফ্লেকশনৰ ক্ষেত্ৰত কি হয় যেতিয়া লাইট এটা আহি পিনি যদি ৰাফ সারফেস পকা এখনত পৰিছেহি বা ওয়াল এখনত পৰিছেহি হে তেতিয়া পৰুতে কি হয় আমাৰ টোটালি হে লাইট বুৱে হে ৰিফ্লেকশন টুৱে লজ অফ ৰিফ্লেকশন কিটা নামানে কোনোবা এটা এংগলত হুমাইছে হি বেলেগ এটা এংগলত হুমাই যাব বা ডাইৰেকশনটো তাৰ চেঞ্জ হৈ যাব পাৰে লাইটৰ ডাইৰেকশনটো সাপোজ কিবা এটা আহিছে হি সাপোজ ৰিফ্লেক্ট হৈ যোৱা পিছত যদি কিবা এটা ডাইৰেকশনত যাব লগিয়া আছিল হি নগৈ পিনি বেলেগ এটা ডাইৰেকশনত যাবগৈ কিয় হয় এটো ডিউ টু the surface quality of the surface yet quality of the surface ba surface of quality ki hai rough hoy hetu karone ki hoy ei reflection to juntu yat
হয় সেই ৰিফ্লেকশ্যনটো ডিফিউজড হয় বা তাক আমি ডিফিউজ ৰিফ্লেকশ্যন বুলি ক'ব পাৰোঁ এতিয়া আমাৰ ডে টু ডে লাইফত যোনটো আমাৰ ৰিফ্লেকশ্যন হৈ থাকে সব আমাৰ ডিফিউজ ৰিফ্লেকশ্যন হয় ৰেগুলাৰ ৰিফ্লেকশ্যন নহয় কাৰণ কেলে ৰেগুলাৰ ৰিফ্লেকশ্যন হয় কিন্তু কম হয় কাৰণ কেলে আমাৰ টোটেলি স্মুথ এজ ৱেল এজ পলিছ বা ৰেগুলাৰ ছাৰ্ফেচেছ পাবলৈ বহুত টান বা তেনেকুৱা একদম স্মুথ টোটেলি স্মুথ ছাৰ্ফেচ বনাবলৈ নোৱাৰে সো যিমানবিলাক ৰিফ্লেকশ্যন হয় মেক্সিমাম ৰিফ্লেকশ্যন আমাৰ ডিফিউজ ৰিফ্লেকশ্যন হয় সো স্মুথ ছাৰ্ফেচ ফৰ এক্সাম্পল আমি মিৰৰখনক ক'ব পাৰোঁ তাত আমাৰ ৰেগুলাৰ ৰিফ্লেকশ্যন হয় কিন্তু প্ৰায়ভাগ ৰিফ্লেকশ্যন আমাৰ কি হয় ডিফিউজ ৰিফ্লেকশ্যন হয় ফিগাৰকেইটা দিয়া আছে কপিত তোমালোকে তাত চাই ল'বা ডিফিউজ ৰিফ্লেকশ্যন আৰু ৰেগুলাৰ ৰিফ্লেকশ্যনবোৰৰ ফিগাৰবোৰ বা কেনেকুৱা হয় নেক্সট টপিকটোলৈ আমি আগবাঢ়োঁ এতিয়া আমি ৰিফ্লেক্টেড লাইট কেন বি ৰিফ্লেক্টেড এগেইন এই টপিকটোৰ ওপৰত যাওঁ আমি এতিয়া ইয়াত কৈছে যে যদি লাইট এটা ৰিফ্লেক্ট হৈ পিনি আহিছে তাক আমি আকৌ কি কৈছে ৰিফ্লেক্ট কৰিব পাৰোঁ বুলি কৈছে সাপোজ ইয়াৰ এক্সাম্পল হৈছে পেৰিস্কোপ তোমালোকে কিতাপত দিয়া আছে পেৰিস্কোপ নহলে বা তোমালোকে চাই ল'বা পেৰিস্কোপটো হয় কি ইয়াত দেখাবলৈ দিগদাৰ হৈছে ক্লাছত যদি হোৱাতেন মই ভালকৈ দেখাই দিলোহেঁতেন এতিয়া পেৰিস্কোপত কি হয় আমাৰ মিৰৰ যোনবিলাক থাকে আমি এটা পাৰ্টিকুলাৰ এংগল আৰু পাৰ্টিকুলাৰ ডিষ্টেন্সত আমি এৰেঞ্জ কৰি মিনি থওঁ এতিয়া সেই তেনেকৈ থৈ মেলি কি হয় আমি ৰিফ্লেক্ট হোৱা লাইটটোকে আকৌ 3-4 ৰিফ্লেক্ট কৰাম সেই ৰিফ্লেক্ট কৰা উইথ দি হেল্প অফ ডেট আমি কি হ'ল বেলেগ এটা ঠাইত থকা অবজেক্ট সাপোজ অবজেক্টটো বেলেগ এটা ঠাইত আছে হি ইমেজটো ফৰ্ম কৰিব লাগিছিলে কৰবাত কিন্তু ফৰ্ম হৈ গৈ বেলেগ এটা জেগাত সাপোজ আমি ইয়াতে তুমি সাপোজ ৱালখনৰ এটা সাইডে আছা তুমি পেৰিস্কোপ এটা বনালা সাপোজ ৱালখনৰ ইটো সাইডে কি হৈছে চাব বিচাৰিছা সো উইথ দি হেল্প অফ পেৰিস্কোপ তোমালোকে চাব পাৰা তাত কি হয় মাল্টিপল ৰিফ্লেকশ্যন হয় আৰু ৰিফ্লেকশ্যনৰ হেল্পত আমাৰ বেলেগ এটা পজিশনত গৈ পিনি আমাৰ ইমেজটো ফৰ্ম হৈ গৈ সো সেইটোৱে আমাৰ মাল্টিপল ৰিফ্লেকশ্যনৰ ওপৰৰ এটা এক্সাম্পল সৰু এক্সাম্পল নেক্সট আৰু আজি লাষ্ট টপিকটো হৈছে মাল্টিপল ইমেজ এতিয়া মাল্টিপল ইমেজ তোমালোকে সদায় অভাৰকাম কৰি আহিছা বা দেখিছা সাপোজ যদি আমি দুখন মিৰৰ যদি আগফালে বা দুখন মিৰৰ যদি আমি এটা পাৰ্টিকুলাৰ এংগলত যদি সিহঁতৰ দুটাক যদি মুখামুখিকৈ থওঁ এটা পাৰ্টিকুলাৰ এংগলত তেনেহ'লে সিহঁতি মাল্টিপল অফ ইমেজ ফৰ্ম কৰিব পাৰে এতিয়া যদি তোমালোকে চেলুনত যোৱা তেতিয়া কি হয় বাৰবাৰে কি কৰে সিহঁতি যোন দুখন মিৰৰ আগফালে আৰু পাছফালে থয় সেই মিৰৰ কিখনত যদি চাওঁ আমি নিজকে 3 বা 4 দেখোঁ দ্যাট মিন্স তাত মাল্টিপল ইমেজেছ ফৰ্ম হৈছে এতিয়া সেই মাল্টিপল ইমেজেছ ফৰ্ম হোৱাৰ মেইন কাৰণ কি হয় মাল্টিপল ইমেজেছ ফৰ্ম হোৱাৰ মেইন কাৰণ হৈছে আমি যোন দুখন আমি মিৰৰ থৈছোঁ সেই মিৰৰ কিখনক যদি আমি পাৰ্টিকুলাৰ এংগল এটাত যদি থওঁ ইয়াত ফৰ্মুলা আছে তোমালোকক মই ফৰ্মুলাটো এতিয়া শিকিব নালাগে তোমালোকৰ বুকত নাই সেই পাৰ্টিকুলাৰ এংগলটোত যদি থওঁ আমি সিহঁতি এনেকুৱাকৈ ৰিফ্লেকশ্যন কৰিব আৰু এনেকুৱাকৈ ইমেজবোৰ ফৰ্ম কৰিব যাতে আমি তাত 3টা বা তাতকৈ অধিক বা মাল্টিপল ইমেজ আমি তাত যাতে দেখা পাওঁ সো আজি ইমানতে মই শেষ কৰিছোঁ নেক্সট ভিডিঅ'ত মই নেক্সট ক্লাছত মই বাকি আৰু এই লেসনটোৰ বাকি থকা টপিক কিটা মই লৈ আহিম আৰু তাৰ বিষয়ে আমি ডিসকাস কৰিম সো কিবা যদি ডাউট থাকে তোমালোকে সুধিবা আৰু আজি এই ক্লাসটো কৰাৰ বাবে বহুত থ্যাংক ইউ